চিলারায় কি বিশ্ব মহাবীর চিলারায় কি হয় আজি বিশ্ব মহাবীর চিলারায়ের 516তম জন্ম জয়ন্তী। আজি আমি অবিভক্ত গোৱালপাৰা আক্ৰাচুৱে আজি তামাহাট এই দুৰ্গা মন্দিৰ প্ৰাংগণত আমি আজি যে বিশ্ব মহাবীর চিলারায়ের জন্ম জয়ন্তী পালন কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন, শহীদ বেদীত মাল্য অৰ্পণ আৰু বিশ্ব মহাবীর চিলারায়ক মালা ফুল জলেৰে আমি তেখেতক আমি শ্ৰদ্ধা জনালোঁ। আজি যিটো চিলাৰায় দিৱস, কাৰণ এটা টাইমত দেখা গৈছে আমাৰ কোচ জনগোষ্ঠীৰ তেওঁ এজন আমাৰ বীৰ আছিল। এই বীৰক আমি প্ৰতিবাৰে মাঘী পূৰ্ণিমাত আমি তেখেতক আমি শ্ৰদ্ধা জনাওঁ। গতিকে আজিও ঠিক একেদৰে আজি তামাহাটত আমি এই বীৰজনক চিলাৰায় দিৱস হিচাপে উদযাপন কৰি ইতিমধ্যে দুপৰীয়া আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ ৰাতি সন্ধিয়া 8টাৰ পিছত সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা আছে। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, আজিৰ দিনত যদিও ক'বলৈ নাপায়, আজি যিটো আমাৰ মহান নেতাগৰাকীৰ আজি জন্ম জয়ন্তী, কিন্তু দেখা গৈছে 2019 চনত BTCৰ BPF চৰকাৰৰ মুৰব্বী হাগ্ৰামা ডাঙৰীয়াই তেতিয়া সৰ্বানন্দ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দিল্লীত গৈ লোকসভাত যেতিয়া ৰাজনাথ সিং ডাঙৰীয়াই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন আনিছিলে, সেইটো সময়ত কিন্তু হাগ্ৰামা ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালক ধমকি দিছিল যে আমি চৰকাৰ ভাঙি পেলাই দিম। কিন্তু এইটো সময়ত দেখা গৈছে আজিৰ দিনত কিছুমান আমাৰ সংগঠনৰ নেতা এই BPF চৰকাৰৰ লগত মিলি আজি চিলাৰায় দিৱস পালন কৰিছে। তেখেতক পালন কৰক, তেওঁলোকক চিফ গেষ্ট হিচাপে মাতি কেনে পালন কৰাটো আমি হ'লে ভাল পালোঁ হয়। কিন্তু আজি দেখা গৈছে যেজন মুৰব্বীয়ে আমাক সৰ্বানন্দ সোণোৱালক ধমকি দি জনজাতিকৰণৰ বিৰোধিতা কৰিছে, সেইজন চৰকাৰৰ লগত থাকি আজি আমাৰ চিলাৰায় দিৱস পালন কৰি আছে। আজিৰ এই চিলাৰায় দিৱসৰ এই পবিত্ৰ ভূমিৰ পৰা মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি জন্মদিন, তেখেতৰ আজি বাৰ্থডে। গতিকে আমাৰ জনগোষ্ঠীটোৰ হৈ যদি চিন্তা নকৰে, যদি জনজাতিকৰণ নকৰে, আমি অচিৰে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিম। কাৰণ কিয় জাতিটোক এতিয়া দেখা পালোঁ ইতিমধ্যে দিল্লীত সেইদিনাখন আমি জনজাতিকৰণ মন্ত্ৰীয়ে কিন্তু এটা কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীৰ কোনো ধৰণৰ জনজাতিকৰণ নহয়। গতিকে আমি আজিৰ দিনত যিটো আজি এটা জন্মদিন, আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ আজিৰ জন্মদিন, আজিৰ দিনত আমি নকওঁ, কিন্তু পিছত যদি আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কথা চৰকাৰখনে চিন্তা নকৰে, আমি কিন্তু চৰকাৰখনক এইবাৰ উচিত শিক্ষা দিবলৈ সাজু হৈ আছোঁ।